আমি কিবা ভাল বস্তু চাব পাৰিছোঁ, কেনিবা গৈছোঁ, খোজকাঢ়িব পাৰিছোঁ, ক'ৰবাত পিছলি পৰে খামোচ মাৰি ধৰিছোঁ, মগজুটো চলাব পাৰিছোঁ, সেইটো হৈছে ৰমজ। তাৰ পাছত আহিলে ভা, ভত আকাৰে ভা। ম দ ভাগত যে মদ মানে অহংকাৰ হৈ গ'ল, ম দ যেতিয়া হৈ গ'ল, মদটোৱে অহংকাৰ হৈ গ'ল, গৰ্ব। আমাৰ ভগৱন্ত যেতিয়া আমাৰ দেহত সোমাই থাকিব, লগে লগে আমাক অহংকাৰে আবৃত্ত কৰি ধৰিব। কাৰণ এইবিলাক হ'ল মায়া। জন্ম হোৱাৰ পাছতে মায়াই লগ লৈ বুলি কৈছে। এই মায়াই আমাক দেহটো বান্ধি ৰাখিছে। মায়াটোৰ পাছত ওলাব মায়া ভা, ভা কাৰণ ভাবুক দেও। ভা আকৌ কৈছে ভাবিবলৈ, অকণমান ভাবিব লাগিব কৈছে। ভাবিব কি ভাবিব লাগিব? গটোৱে কি কৈছে? ভাবিলে কি হ'ব? গ পদ জ্ঞান উদ্ভৱ। ভাগ জ্ঞান উদ্ভৱ হ'ব। কি জ্ঞান? কাৰণ বৈষ্ণৱ, মানে বৈষ্ণৱ, আৰু দ্বিতীয় তটোৱে কৈছে ত কাৰণ তত্ত্ব দৰ্শন। যেতিয়া আমি ভাগৱতখন পঢ়ি পেলাই ভাগৱতৰ কথাখিনি ভাবি দিম, তেতিয়া আমাৰ বৈষ্ণৱ জ্ঞানৰ উদ্ভৱ হ'ব। সেইকাৰণে এই মহান ভাগৱত, এই ভাগৱত আৰু গীতাত স্বয়ং ভগৱন্ত বিৰাজমান আছে অক্ষৰ বৰ্ণৰূপে। এই ভাগৱতখনত এই শ্ৰীটো ব্যৱহাৰ কৰা হয়। কৃষ্ণ, আমি এতিয়া ভাগৱত মহাধৰ্মৰ কথা ওলাইছে কাৰণে আমি ভাগৱতৰ সংজ্ঞাটো অকণমান কৰোঁ। এতিয়া পদলৈ আগবাঢ়িছোঁ। জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, জাগ যোগাদিৰ হৰি নাম মহাফল। হেনয় পৰমানন্দ মাধৱ কনিত, অমূৰিও নৰ নিৰন্তৰে একচিত। কৃষ্ণ কথা অমিত বধানে, কৰি যতন যাৱে প্ৰাণ থাকে মানে। ঘোৰ কৰি যুগে মন মতি মনুচৰ, নাহি আন ধৰ্ম হৰি কীৰ্তন তৎপৰ। জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, জাগ যোগাদিৰ হৰি নামত মহাপুৰুষ। পদত প্ৰথমতে আৰম্ভ কৰিছে জয় জয় কৃষ্ণৰ নাম পৰম মংগল। কেতিয়া? যেতিয়া উচ্চাৰণ কৰাৰ আগতে স্মৰণ কৰা হয়। যেতিয়া ভগৱন্তৰ নাম স্মৰণ কৰে, তেতিয়া কি হয়? পৰম মংগল হয়। জাগ যোগা দিৰো হৰি নাম মহাপুৰুষ। যাগ যোগ, যাগ যজ্ঞ, এই সমস্তখিনি ফলটো হৰিনামেহে বুলি কোৱা হৈছে। আপোনালোক সকলোৱে জানে যে এতিয়া কলিযুগ, এই কলি একদম প্ৰথম অৱস্থাতে, কলিৰ প্ৰথম অৱস্থাতে এই ভাগৱতখনৰ দাপৰৰ শেষত, কলিৰ প্ৰথম অৱস্থাতে এই হুকমুনি সুখে পৰীক্ষিত ভাগৱতৰ কথা কৈছে। আৰু যাগ যোগ্য যজ্ঞ এইবিলাক হ'ল এতিয়া কলিযুগৰ ধৰ্ম নহয়। ইয়াতে কৈছে কৃষ্ণ ৰাম হৰি নাম, হৰি যদি নাম কয়
এতিয়া যুগ বহু বছৰ যদি যুগ কৰি থাকে কিছুমান যুগ মানে যিটোক আমি সংযোগ বুলি কওঁ যুগ শব্দটো অন্তস্থ জ টোকাৰে যুগ ইয়াত যুগ কৈছে আৰু অন্তস্থ জ টোকাৰে যুগ জ হচুকাৰে যুগ দুটা যুগ হয় ইয়াত যুগটো ঈশ্বৰ পৰমাত্মা আৰু জীৱাত্মাৰ যি সংযোগ সেইটোক যুগ বুলি কৈছে আৰু এই যুগৰ সমস্ত ফল হেনো ইয়াত পায় কাৰণ কলিযুগৰ মানুহৰ বয়সৰ আয়ুস একেবাৰে সীমিত 100 বছৰ ভাগৱতে 100 বছৰ দিছে প্ৰহ্লাদ চৰিত্ৰত দিছে এই 100 বছৰৰ ভিতৰতে যদি পাপ কৰ্ম কৰে কিবা কিবি হয় তেতিয়া তাৰ আয়ুসটো কমে কিন্তু যজ্ঞ কৰিবলৈ যজ্ঞৰ যিডোখৰ থলী যজ্ঞ য'ত আমি কৰিম যজ্ঞ য'ত সমাপন কৰিম সেই যজ্ঞ সমাপন কৰা জেগাডোখৰ কিমান বছৰ হাল বাব লাগিব বোলে 12 বছৰ তাত হালেই বাব লাগিব কিন্তু 12 বছৰ হাল বোৱাৰ পাছত সেই যজ্ঞথলীখন পৰিষ্কাৰ হ'ব যজ্ঞৰ কাৰণে উপযোগী আৰু এই কথাটোকে জানি যেতিয়া কলিযুগ আহিছে বুলি গম পালে গম পোৱাৰ পাছত 28,000 ঋষিয়ে নৈমিষা অৰণ্যত এই ভাগৱতৰ কথা শুনিবলৈ আহিছে কাৰণ তেওঁলোকে 1000 বছৰ যজ্ঞ কৰিছিলে যজ্ঞ কৰোঁতে কৰোঁতে তেওঁলোকৰ চুৰিয়া ধুতি পাঞ্জাবী চব ধোঁৱা বৰণীয়া হৈ গ'ল আৰু কেনেকুৱা হ'ল আমি দেখিছোঁ এতিয়া ভাওনাত ঋষিমুনিবিলাকৰ দাঢ়িবিলাক ৰঙা থাকে কেলে বোলে তেওঁলোকে 1000 বছৰ যাগ যজ্ঞ কৰোঁতে ধোঁৱা বৰণীয়া হৈ পেলাই দাঢ়িবিলাক ৰঙচুৱা গ'ল এতিয়া তাকে দেখি আমি এতিয়া ঋষিমুনিবিলাকৰ দাঢ়িবিলাক ৰঙচুৱা কৰিছোঁ তেওঁলোকে কি কৰিলে নৈমিষা অৰণ্যত কল্যাণৰ কাৰণে আমি ঋষিমুনিবিলাকে এটা যজ্ঞ পাতিম বুলি এডোখৰ জেগা বিচাৰি গৈছে তেতিয়া তেওঁলোকে যজ্ঞ পাতিলে 1000 বছৰ যজ্ঞ পাতিলে 1000 বছৰ যজ্ঞ পাতি একো ফল নধৰাৰ পাছত তেওঁলোকে ভাগৱতৰ কথা শুনিবলৈ ৰুক্মণীৰ ওচৰত গ'ল ৰুক্মণীয়ে তেতিয়া ক'লে মই এতিয়া যথেষ্ট বৃদ্ধ হৈ গ'লো মোৰ পৰিৱৰ্তে ভাগৱত ভূত বুলি এজন লোক আছে তেওঁ ভাগৱত কওঁ তেতিয়া তেওঁলোকে কৈছিলে যে ইয়াত যিটো যোগাদিৰ ফল বুলি কৈছে হৰিনামটো যোগাদিৰ ফল কাৰণ এই কথাটো ঋষিমুনিসকলে নিজেই কৈছিল কি বুলি কৈছিলে নৈমিষা অৰণ্যত 28 ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান এই 28,000 ঋষিয়ে বিষ্ণুৰ নৈমিষা ক্ষেত্ৰ মহাপুণ্য স্থানত একলগ হৈছিল তেওঁলোকে কৈছিলে জাগ যুগ যুগ কৰি দুখ পাইলো মাত্ৰ আবে কহিও কমহা ভাগৱত শাস্ত্ৰ যাগ যজ্ঞ কৰি পেলাই দুখ পালো গৈছে কিমান বছৰ কৰিলো কৈছে 100 বছৰ 1000 বছৰ যাগ যজ্ঞ কৰিলো কৰাৰ পাছত আমাৰ কাপোৰ কানি ৰঙীয়া হ'ল ধূমে ধূৰ্ম বৰ্ণ ভয়লে কলে বৰফ হৈছে আমাৰ গোটেই দেহটো শৰীৰ বোলে ধোঁৱা বৰণীয়া হৈ গ'ল কিন্তু লাভ একো নহ'ল এতিয়া ভাগৱতৰ কথা ক'ব লাগে সেই ভাগৱতৰ কথা শুনিবলৈ 28,000 ঋষিয়ে ব্যগ্ৰ হৈ পৰিছিল আৰু সেই ৰুক্মণীয়ে তেতিয়া এই ভাগৱতখনৰ কথা এই ভাগৱতৰ কথাটো কৈছিলে সেইকাৰণে এই কলিত ঈশ্বৰৰ নামেই শ্ৰেষ্ঠ বুলি সকলো ক্ষেত্ৰতে উল্লেখ আছে কাৰণ যুগ ধৰ্মৰ যিটো কথা কৈছিলোঁ আমি সকলোৱে কম বেছি পৰিমাণে জানো যে যিটো সময়ত যিটো কৰ্ম কৰিব লাগে যদি 2007 চনত লিখি দিয়া যিটো মেডিচিন টেবলেট সেইটো মানে 2010 চনত যিটো এক্সপায়াৰ হৈ গৈছে আমি সেই এক্সপায়াৰ্ড টেবলেটটো আমি এতিয়া 2024 চনত খালে আমাৰ কেতিয়াও ভাল নহ'ব যেহেতু সেই কথাটো এই 28,000 ঋষিয়ে অনুভৱ কৰিছিল যে কলিযুগত কেৱল ঈশ্বৰৰ নাম সেইকাৰণে কলিযুগত
কি আছে বোলে এই যাগ যজ্ঞ পূজা পাতলটো শেষ হৈ গ'ল সেই কথাটোকে ইয়াতে কৈছে সদা সত্য যুগে যজ্ঞ তেতা যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই নাহিকে আউৰ দুজা ভক্তি ৰত্নাৱলী লিখিছে সত্য যুগত ধ্যান তেতা যুগত যজ্ঞ দাপৰত পূজা কৰি ধৰিল সেইকাৰণে এই যুগ জাগ যুগৰ সমস্ত ফল হৰিনামে বুলি কৈছে মহাফল তাৰ পাছত কৃষ্ণ কথা অমৃতক পিও সাৱধানে কৰিও যতন যাবে প্ৰাণ থাকে মানে ঘূৰ কলি যুগে মন মতি মনুষ্যৰ নাহি আৰু ধৰ্ম হৰি কীৰ্তনত কৰ কৃষ্ণ কথা অমৃতময় যিটো চাহ কৃষ্ণ কথা পৰম মংগলে অমৃতময় যিটো চাহ এই চাহটো আকৌ আমি কেৱল কাণেৰেহে পান কৰিব পাৰি এতিয়া পৃথিৱীত এনেকুৱা এটা অমৃত আছে যিটো অমৃত আপুনি কাণেৰে পান কৰিব পাৰে কিন্তু আটাইতকৈ ভাল কাম হয় যেটো আমি এতিয়া এই সময়ত মানসিক বিজ্ঞানীবিলাকে কৈ আছে যে মেণ্টেল স্যাটিসফ্যাকশন আটাইতকৈ মানুহৰ জীৱনৰ পৰম আনন্দটো হ'ল মানসিকভাৱে সুখ পোৱা আৰু আমেৰিকাৰ এটা এনজিঅ' সংগঠনে কৈ আছে যে গোটেই বিশ্বত এটা সমীক্ষা চলালে মানুহৰ মনটো বোলে 24 ঘণ্টা 1200ৰ পৰা 60,000 চিন্তা মানুহৰ মনলৈ আহে এতিয়া ইয়াতে আমি বহি আছো যদিও আমাৰ মনটো কিন্তু য'ত গৈ আছে আমি ইয়াতে বহি আছো কিন্তু আমাৰ মনটো ইয়াত য'ত গৈ আছে একদম ধাৱমান কণ্টিনিউ মানে যিটো কাৰেণ্টৰ গতে আমাৰ মনটোৰ চিন্তাবোৰ আহি থাকে 1200ৰ পৰা 60,000 চিন্তা 24 ঘণ্টা তাৰে 80% চিন্তাই আমাৰ বেয়া চিন্তা আহে তাৰে মাত্ৰ 20% চিন্তাহে আমাৰ ভাল চিন্তা আহে সেই মনটোক নিয়ম কৰিবৰ কাৰণে আমি আমাৰ এটাই শক্তি আছে বোলে যিটো চাপ বুলি কৈছে সেই চাপটো কৰ্ণ বা কাণেদি শুনিব লাগিব সেই কাণেদি যদি আমি ঈশ্বৰৰ কথাটো যদি শুনো ভাল কথাটো শুনাৰ লগে লগে ক্ৰিয়া কৰি আমি কৈছো যে শব্দ ব্ৰহ্মই শব্দ কৈছে শব্দই ব্ৰহ্ম এই ব্ৰহ্মকে ভগৱন্ত বুলি কোৱা হৈছে আমি এইটোকে প্ৰমাণ বুলি কৈছো নিশ্চয়কৈ দেখা এতিয়া শব্দটোৱে আমাক কেনেকৈ ক্ৰিয়া কৰিব ইয়াত আমাক গুৰুজনে লিখিত কৈছে যদি আমি ভগৱন্ত বোলে কাণেদি আমাৰ ভগৱন্ত যদি হিয়াত প্ৰৱেশ কৰে কি হয় বৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তয় কাণৰ বিন্ধাই কাণৰ যিটো পথ কৰ্ণপথ কাণৰ ৰাস্তাদি বোলে হিয়াত প্ৰৱেশ কৰি পেলাই দুৰ্বাসনাবিলাক নাশ কৰে যেহেন শৰত কালে স্বভাৱতে নিৰ্মূল কৰে তাৰমানে পানীখিনি যেনেকৈ শৰৎ কালত ফটফটীয়া হৈ যায় ঠিক তেনেদৰে আমাৰ অন্তৰখন বোলে একদম চফা হৈ যায় যদি ঈশ্বৰৰ কথা কাণত প্ৰৱেশ কৰে তাৰ পাছত ভক্তি ৰত্নাৱলীত লিখিছে শুনৈ কৃষ্ণ কথা যিটো কৰিয়া যত্ন কৰি হ'ব বুলি কৈছে তাহাৰহি ইয়াত প্ৰৱেশিয়া নাৰায়ণ তাৰ ভগৱন্ত হিয়াত প্ৰৱেশ হৈ যায় ভগৱন্তক কি বুলি কৈছে মহন্তৰ হিতকাৰী দেৱ দামোদৰ কামাদিবা সনাতাৰ হৰা নিৰন্তৰ এই কাম বাসনা এইবিলাক মহন্তৰ হিতকাৰী দেৱ দামোদৰে কাম বাসনা এইবিলাক নাইকিয়া কৰি দিব তেতিয়া কি হ'ব আমি এটা আনন্দ উপলব্ধ কৰিব পাৰিম সেই আনন্দটো হ'ল মানৱ ধৰ্ম
সেইকাৰণে এই শাস্ত্ৰসমূহে নীতি নিৰ্দেশনা আমাক দি আছে। কেনেকুৱা কেনেকুৱা ধৰণৰ নীতি নিৰ্দেশনা দিছে, আমাৰ জীৱনটো যদি আমি খুব আনন্দময়ভাৱে উপলব্ধি কৰিব পাৰোঁ, তাৰ কাৰণে কোনো সমাজ ব্যৱস্থা বুলি নহয়, বোলে এইখন আমুক সমাজ, এইখন তমুক সমাজ, সমাজ ব্যৱস্থা বুলি নহয়। কাৰণ এই মহান ভাগৱতখন, এই গ্ৰন্থখন কোনো সমাজৰ কাৰণে নহয়, এখন সমাজকেন্দ্ৰিক শাস্ত্ৰ নহয়, এখন জীৱকেন্দ্ৰিক শাস্ত্ৰ। জীৱটো লাগিলে যিয়ে হয়। এতিয়া এই যি হৰিনাম, এই ঘূৰ কলি যুগে মন মতি মনুষ্য নাই আৰু ধৰ্ম হৰি কীৰ্তন কৰা, এই ঘূৰ কলিযুগৰ যিসকল লোক, এই লোকসকলৰ কাৰণে কৈছে। ইয়াত কিন্তু কোনো সমাজ ব্যৱস্থাৰ কথা নাই। আমাৰ ধাৰণা হয় এখন বামুণীয়া পন্থৰ সমাজ, এইখন শংকৰ সমাজ, এইখন একখনে ভাগৱতী সমাজ, এইখন কৃষ্ণগুৰু সমাজ। কিন্তু কৃষ্ণগুৰু সমাজৰ কাৰণে ভাগৱতখন ৰচনা কৰা নাই, শংকৰদেৱ সংঘৰ সমাজ ব্যৱস্থাৰ কাৰণে ভাগৱতখন ৰচনা কৰা নাই, বামুণীয়া পন্থৰ সমাজ ব্যৱস্থাৰ কাৰণে ভাগৱতখন ৰচনা কৰা নাই। এই ভাগৱতখন ৰচনা কৰিছে কেৱল জীৱকুলৰ উন্নতিৰ কাৰণে, প্ৰত্যেকটো জীৱৰ কাৰণে। কিন্তু প্ৰত্যেকটো জীৱতে ভগৱন্ত বিৰাজমান হৈ আছে, প্ৰত্যেকটো জীৱতে ভগৱন্ত বিৰাজমান হৈ আছে। যত জীৱ জংগম কীট পতংগ অগণৱ জগতে কায়া, যিমানবোৰ দেহধাৰী জীৱ সমস্ততে ভগৱন্ত আছে। ঈশ্বৰ স্বৰূপ হৰি ভগৱতে বৈধ্য হৈ গৈছে, ভগৱন্ত স্বৰূপে তাত সোমাই থাকে। কিন্তু এই মানুহৰ যিটো জীৱ, এই মানুহৰ জীৱত কিন্তু এটা আছুতীয়াকৈ এটা কোষ আছে বোলে, যিটোক হিগছ বচন বুলি কয়। আমি আধ্যাত্মিক তত্ত্বৰ ওপৰত আমাৰ এটা প্ৰবন্ধ প্ৰকাশ পালে তাতে আমি কথাটো লিখিছোঁ যে মানুহৰ দেহত এটা হিগছ বচন বুলি এটা ঈশ্বৰ কণিকা বুলি এটা আছে। সেই কণিকাটোৰ জৰিয়তে মানুহৰ বিবেক আৰু বুদ্ধি আৰু ঈশ্বৰৰ নাম গোৱাৰ যিটো প্ৰৱণতা, সেই শক্তিটো আছে। আমাৰ গুৰুজনে সেইকাৰণে লিখিছে যে উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰি মুঠি জীৱ সবাৰে হৃদিত আত্মাৰূপে আছে প্ৰভু ভগৱন্ত সদা শিৱ। যদি উৰণ মানে আকাশত উৰি ফুৰা যিমানবোৰ প্ৰজাতি আছে, বুৰণ পানীৰ তলত থকা যিমানবোৰ প্ৰজাতি আছে, গমন খোজ কঢ়া যিমানবোৰ প্ৰজাতি আছে, তাৰ পাছত গজন পৃথিৱীলৈ যিবিলাক গজি উঠে, পৃথিৱীত যিবিলাক গজি, এই সমস্তৰে গাত ভগৱন্ত আছে বুলি কৈছে। তৎসত্বেও মনুষ্যৰ জন্ম সবা হাতে শ্ৰেষ্ঠ আছে দিব্য জ্ঞান পাই। তৎসত্বে মানুহৰ দেহত দিব্য জ্ঞান আছে কৈছে, সেইকাৰণে মানুহ সৰ্বশ্ৰেষ্ঠ। আমি কৈছো পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ জীৱ কি? মানুহ। কিয়? শাস্ত্ৰই আমাক ক'লে যে এইকাৰণে শ্ৰেষ্ঠ। শৰীৰ পৰম মংগল কথা কয় সততে থাকিবে গাই। এই ঈশ্বৰৰ নামটো ৰাম কৃষ্ণ হৰি, এইটো কেৱল মাত্ৰ ভগৱন্তইহে দিয়া। আমি কিবা ভাল বস্তু চাব পাৰিছোঁ, কেনিবা গৈছোঁ, খোজকাঢ়িব পাৰিছোঁ, ক'ৰবাত পিছলি পৰে খামোচ মাৰি ধৰিছোঁ, মগজুটো চলাব পাৰিছোঁ, সেইটো হৈছে ৰমণ। তাৰ পাছত আহিলে ভাৱ, ভদ আকাৰে ভাৱ। মদ হৈ গ'ল যে, মদ মানে অহংকাৰ হৈ গ'ল। মদ যেতিয়া হৈ গ'ল, মদটোৱে অহংকাৰ হৈ গ'ল, গৰ্ব। আমাৰ ভগৱন্ত যেতিয়া আমাৰ দেহত সোমাই থাকিব, লগে লগে আমাক অহংকাৰে আবৃত্ত কৰি ধৰিব। কাৰণ এইবিলাক হ'ল মায়া। জন্ম হোৱাৰ পাছতে মায়াই লগ লৈ বুলি কৈছে। এই মায়াই আমাক বান্ধি ৰাখিছে।
মায়াটো পাছত ওলাব মায়া ভা কাৰণ ভাবুক দেও আকৌ কৈছে ভাবিবলৈ অকণমান ভাবিব লাগিব কৈছে ভাগৱতটো কি ভাবিব লাগিব গটোৱে কি কৈছে ভাবিলে কি হ'ব পদ জ্ঞান উদ্ভৱম ভাগ জ্ঞান উদ্ভৱ হ'ব কি জ্ঞান কাৰণ বৈষ্ণৱ মানে বৈষ্ণৱ আৰু দ্বিতীয় তটোৱে কৈছে কাৰণ তত্ত্ব দৰ্শন যেতিয়া আমি ভাগৱতখন পঢ়ি পেলাই ভাগৱতৰ কথাখিনি ভাবি দিম তেতিয়া আমাৰ বৈষ্ণৱ জ্ঞানৰ উদ্ভৱ হ'ব সেইকাৰণে এই মহান ভাগৱত এই ভাগৱত আৰু গীতাত স্বয়ং ভগৱন্ত বিৰাজমান আছে অক্ষৰ বৰ্ণৰূপে এই ভাগৱতখনত এই শ্ৰীটো ব্যৱহাৰ কৰা হয় কৃষ্ণ আমি এতিয়া ভাগৱত মহাধৰ্মৰ কথা ওলাইছে কাৰণে আমি ভাগৱতৰ সংজ্ঞাটো অকণমান ক'লোঁ এতিয়া পদলৈ আগবাঢ়িছোঁ জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ যোগাদিৰ হৰি নাম মহাফল হেনয় পৰমানন্দ মাধৱ কনিত অমূৰি নৰ নিৰন্তৰে একচিত কৃষ্ণ কথা অমিত বধানে কৰি যতন যাবে প্রাণ থাকে মানে ঘোর কলি যুগে মন মতি মনুসর নাহি আন ধর্ম হরি কীর্তন জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ যোগাদিৰ হৰি নামক মহাপুৰুষ পদত প্ৰথমতে আৰম্ভ কৰিছে জয় জয় কৃষ্ণৰ নাম পৰম মংগল যেতিয়া উচ্চাৰণ কৰাৰ আগতে স্মৰণ কৰা হয় যেতিয়া ভগৱন্তৰ নাম স্মৰণ কৰে তেতিয়া কি হয় পৰম মংগল হয় জাগ যোগাদিৰ হৰি নাম মহাপুৰুষ যাগ যজ্ঞ এই সমস্তখিনি ফলটো হৰি নামেৰে বুলি কোৱা হৈছে আপোনালোক সকলোৱে জানে যে এতিয়া কলিযুগ এই কলি একদম প্ৰথম অৱস্থাতে কলিৰ প্ৰথম অৱস্থাতে এই ভাগৱতখনৰ দাপৰৰ শেষত কলিৰ প্ৰথম অৱস্থাতে এই হুকমুনি সুখে পৰীক্ষিত ভাগৱতৰ কথা কৈছে আৰু যাগ যজ্ঞ এইবিলাক হ'ল এতিয়া কলিযুগৰ ধৰ্ম নহয় ইয়াতে কৈছে কৃষ্ণ ৰাম হৰি যদি নাম কয় তেতিয়া যুগ বহু বছৰ যদি যোগ কৰি থাকে কিছুমান যুগ মানে যিটোক আমি সংযোগ বুলি কওঁ যুগ শব্দটো অন্তস্থ জ টোকাৰে যুগ ইয়াত যুগ কৈছে আৰু অন্তস্থ জ টোকাৰে যুগ জ হচুকাৰে যুগ দুটা যুগ হয় ইয়াত যুগটো ঈশ্বৰ পৰমাত্মা আৰু জীৱাত্মাৰ যি সংযোগ সেইটোক যুগ বুলি কৈছে আৰু এই যুগৰ সমস্ত ফল হেনো ইয়াত পায় কাৰণ কলিযুগৰ মানুহৰ বয়সৰ আয়ু একেবাৰে সীমিত 100 বছৰ ভাগৱতে 100 বছৰ দিছে প্ৰহ্লাদ চৰিত্ৰত দিছে
এই 100 বছৰৰ ভিতৰতে যদি পাপ কৰ্ম কৰে কিবা কিবি হয় তেতিয়া তাৰ আয়ুটো কমে কিন্তু যজ্ঞ কৰিবলৈ যজ্ঞৰ যিডোখৰ থলী যজ্ঞ য'ত আমি কৰিম যজ্ঞ য'ত সমাপন কৰিম সেই যজ্ঞ সমাপন কৰা জেগাডোখৰ কিমান বছৰ হাল বাব লাগিব বোলে 12 বছৰ তাত হালেই বাব লাগিব কিন্তু 12 বছৰ হাল বোৱাৰ পাছত সেই যজ্ঞ থলীখন পৰিষ্কাৰ হ'ব যজ্ঞৰ কাৰণে উপযোগী আৰু এই কথাটোকে জানি যেতিয়া কলিযুগ আহিছে বুলি গম পালে গম পোৱাৰ পাছত 28,000 ঋষিয়ে নৈমিষা অৰণ্যত এই ভাগৱতৰ কথা শুনিবলৈ আহিছে কাৰণ তেওঁলোকে 1000 বছৰ যজ্ঞ কৰিছিলে যজ্ঞ কৰোঁতে কৰোঁতে তেওঁলোকৰ চুৰিয়া ধুতি পাঞ্জাবী চব ধোঁৱাবৰীয়া হৈ গ'ল আৰু কেনেকুৱা হ'ল আমি দেখিছোঁ এতিয়া ভাওনাত ঋষি মুনিবিলাকৰ দাঢ়িবিলাক ৰঙা থাকে কেলে বোলে তেওঁলোকে 1000 বছৰ যাগ যজ্ঞ কৰোঁতে ধোঁৱাবৰণীয়া হৈ পেলাই দাঢ়িবিলাক ৰঙচুৱা গ'লে এতিয়া তাকে দেখি আমি এতিয়া ঋষি মুনিবিলাকৰ দাঢ়িবিলাক ৰঙচুৱা কৰিছোঁ তেওঁলোকে কি কৰিলে নৈমিষা অৰণ্যত কল্যাণৰ কাৰণে আমি ঋষি মুনিবিলাকে যজ্ঞ পাতিম বুলি এডোখৰ জেগা বিচাৰি গৈছে তেতিয়া তেওঁলোকে যজ্ঞ পাতিলে 1000 বছৰ যজ্ঞ পাতিলে 1000 বছৰ যজ্ঞ পাতি একো ফল নধৰাৰ পাছত তেওঁলোকে ভাগৱতৰ কথা শুনিবলৈ হুকমুনিৰ ওচৰত গ'ল হুকমুনিয়ে তেতিয়া ক'লে মই এতিয়া যথেষ্ট বৃদ্ধ হৈ গ'লো মোৰ পৰিৱৰ্তে ভাগৱত ভূত বুলি এজন লোক আছে তেওঁ ভাগৱত ক'ব তেতিয়া তেওঁলোকে কৈছিলে যে ইয়াত যিটো যোগাদিৰ ফল বুলি কৈছিল হৰিনামটো যোগাদিৰ ফল কাৰণ এই কথাটো ঋষি মুনিসকলে নিজেই কৈছিল কি বুলি কৈছিলে নৈমিষা অৰণ্যত 28 ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান এই 28,000 ঋষিয়ে বিষ্ণুৰ নৈমিষা ক্ষেত্ৰ মহাপুণ্য স্থানত একলগ হৈছিল তেওঁলোকে কৈছিলে জাগ যুগ যুগ কৰি দুখ পাইলো মাত্ৰ আবে কহিও কমহা ভাগৱত শাস্ত্ৰ যাগ যজ্ঞ যজ্ঞ কৰি পেলাই দুখ পালো কৈছে কিমান বছৰ কৰিলো কৈছে 100 বছৰ 1000 বছৰ 1000 বছৰ যাগ যজ্ঞ কৰিলো কৰাৰ পাছত আমাৰ কাপোৰ কানি ৰঙীয়া হ'ল ধূমে ধূৰ্ম বৰ্ণ ভয়লে কলে বৰফ হৈছে আমাৰ গোটেই দেহটো শৰীৰ বোলে ধোঁৱা বনীয়া হৈ গ'ল কিন্তু লাভ একো নহ'ল এতিয়া ভাগৱতৰ কথা ক'ব লাগে সেই ভাগৱতৰ কথা শুনিবলৈ 28,000 ঋষিয়ে ব্যগ্ৰ হৈ পৰিছিল আৰু সেই হুকমুনিয়ে তেতিয়া এই ভাগৱতখনৰ কথা এই ভাগৱতৰ কথাটো কৈছিলে সেইকাৰণে এই কলিত ঈশ্বৰৰ নামেই শ্ৰেষ্ঠ বুলি সকলো ক্ষেত্ৰতে উল্লেখ আছে কাৰণ যুগ ধৰ্মৰ যিটো কথা কৈছিলোঁ আমি সকলোৱে কম বেছি পৰিমাণে জানো যে যিটো সময়ত যিটো কৰ্ম কৰিব লাগিব যদি 2000 চনত লিখি দিয়া যিটো মেডিচিন টেবলেট সেইটো মানে 2010 চনত এক্সপায়াৰ হৈ গৈছে আমি সেই এক্সপায়াৰ্ড টেবলেটটো আমি এতিয়া 2024 চনত খালে আমাৰ কেতিয়াও ভাল নহ'ব যেহেতু সেই কথাটো এই 28,000 ঋষিয়ে অনুভৱ কৰিছিল যে কলিযুগত কেৱল ঈশ্বৰৰ নাম সেইকাৰণে কলিযুগত কি আছে বোলে এই যাগ যজ্ঞ পূজা পাতলটো শেষ হৈ গ'ল সেই কথাটোকে ইয়াতে কৈছে সদা সত্য যুগে যজ্ঞ তেতা যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই নাহিকে আউৰ দুজা ভক্তি ৰত্ন হৈ গৈছে সত্য যুগত ধ্যান তেতা যুগত যজ্ঞ দাপৰত পূজা কৰি ধৰিল সেইকাৰণে এই যুগ যাগ যুগৰ সমস্ত ফল হৰিনামে বুলি কৈছে মহাফল
তাৰ পাছত কৃষ্ণ কথা অমিতক পিও সাৱধানে কৰিও যতন যাবে প্ৰাণ থাকে মানে ঘূৰ কলি যুগে মন মতি মনুষ্যৰ নাহি আৰু ধৰ্ম হৰি কীৰ্তনত কৰ কৃষ্ণ কথা অমিতময় যিটো চাহ কৃষ্ণ কথা পৰম মংগলে অমিতময় যিটো চাহ এই চাহটো আকৌ আমি কেৱল কাণেৰেহে পান কৰিব পাৰি এতিয়া পৃথিৱীত এনেকুৱা এটা অমিত আছে যিটো অমিত আপুনি কাণেৰে পান কৰিব পাৰে কিন্তু আটাইতকৈ ভাল কাম হয় যেটো আমি এতিয়া এই সময়ত মানসিক বিজ্ঞানীবিলাকে কৈ আছে যে মেণ্টেল স্যাটিসফ্যাকশন আটাইতকৈ মানুহৰ জীৱনৰ পৰম আনন্দটো হ'ল মানসিকভাৱে সুখ পোৱা আৰু আমেৰিকাৰ এটা এনজিঅ' অনুসৰি কৈ আছে যে পৃথিৱী গোটেই বিশ্বত এটা সমীক্ষা চলালে মানুহৰ মনটো বোলে 24 ঘণ্টাত 1200ৰ পৰা 60,000 চিন্তা মানুহৰ মনলৈ আহে এতিয়া ইয়াতে আমি বহি আছো যদিও আমাৰ মনটো কিন্তু য'ত গৈ আছে আমি ইয়াতে বহি আছো কিন্তু আমাৰ মনটো ইয়াত য'ত গৈ আছে একদম ধাৱমান কণ্টিনিউ মানে যিটো আমাৰ যিটো কাৰেণ্টৰ গতে আমাৰ মনটোৰ চিন্তাবোৰ আহি থাকে 1200ৰ পৰা 60,000 চিন্তা 24 ঘণ্টা তাৰে 80% চিন্তাই আমাৰ বেয়া চিন্তা আহে তাৰে মাত্ৰ 20% চিন্তাহে আমাৰ ভাল চিন্তা আহে সেই মনটোক নিয়ম কৰিবৰ কাৰণে আমি আমাৰ এটাই শক্তি আছে বোলে যিটো চাপ বুলি কৈছে সেই চাপটো কৰ্ণপাত কাণেদি শুনিব লাগিব সেই কাণেদি যদি আমি ঈশ্বৰৰ কথাটো যদি শুনো ভাল কথাটো শুনাৰ লগে লগে ক্ৰিয়া কৰি আমি কৈছোঁ যে শব্দ ব্ৰহ্মই শব্দ কৈছে শব্দই ব্ৰহ্ম এই ব্ৰহ্মকে ভগৱন্ত বুলি কোৱা হৈছে আমি এইটোকে প্ৰমাণ বুলি কৈছোঁ নিশ্চয় কৈ দেখা এতিয়া শব্দটোৱে আমাক কেনেকৈ ক্ৰিয়া কৰিব ইয়াত আমাক গুৰুজনে লিখিত কৈছে যদি আমি ভগৱন্ত বোলে কাণেদি আমাৰ ভগৱন্ত যদি হিয়াত প্ৰৱেশ কৰে কি হ'ল কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তয় কাণৰ বিন্ধাই কাণৰ যিটো পথ কৰ্ণপথ কাণৰ ৰাস্তাইদি বোলে হিয়াত প্ৰৱেশ কৰি পেলাই দুৰ্বাসনাবিলাক নাশ কৰে যেহেন শৰত কালে স্বভাৱতে নিৰ্মল কৰে তাৰমানে পানীখিনি যেনেকৈ শৰৎ কালত ফটফটীয়া হৈ যায় ঠিক তেনেদৰে আমাৰ অন্তৰখন বোলে একদম চফা হৈ যায় যদি ঈশ্বৰৰ কথা কাণত প্ৰৱেশ কৰে তাৰ পাছত ভক্তিৰ ৰত্নাৱলীত লিখিছে শুনৈ কৃষ্ণ কথা যিটো কৰিয়া যত্ন কৰি বুলি কৈছে তাহাৰহি ইয়াত প্ৰৱেশিয়া নাৰায়ণ তাৰ ভগৱন্ত ইয়াত প্ৰৱেশ হৈ যায় ভগৱন্তক কি বুলি কৈছে মহন্তৰ হিতকাৰী দেৱ দামোদৰ কামাদিবা ঘনাতাৰ হৰা নিৰন্তৰ এই কাম বাসনা এইবিলাক মহন্তৰ হিতকাৰী দেৱ দামোদৰে কাম বাসনা এইবিলাক নাইকিয়া কৰি দিব তেতিয়া কি হ'ব আমি এটা আনন্দ উপলব্ধ কৰিব পাৰিম সেই আনন্দটো হ'ল মানৱ ধৰ্ম সেইকাৰণে এই শাস্ত্ৰসমূহে নীতি নিৰ্দেশনা আমাক দি আছে কেনেকুৱা ধৰণৰ নীতি নিৰ্দেশনা দিছে আমাৰ জীৱনটো যদি আমি খুব আনন্দময়ভাৱে উপলব্ধি কৰিব পাৰোঁ তাৰ কাৰণে কোনো সমাজ ব্যৱস্থা বুলি নহয় বোলে এইখন আমুক সমাজ এইখন তমুক সমাজ ব্যৱস্থা বুলি নহয় কাৰণ এই মহান ভাগৱতখন এই গ্ৰন্থখন কোনো সমাজৰ কাৰণে নহয়
এখন সমাজকেন্দ্ৰিক শাস্ত্ৰ নহয়, এখন জীৱকেন্দ্ৰিক শাস্ত্ৰ। জীৱটো লাগিলে যিয়ে হয়। এতিয়া এই যি হৰিনাম, এই ঘূৰ কলি যুগে মন মতি মনুষ্য নাই আৰু ধৰ্ম হৰি কীৰ্তন কৰা। এই ঘূৰ কলিযুগৰ যিসকল লোক, এই লোকসকলৰ কাৰণে কৈছে ইয়াত কিন্তু কোনো সমাজ ব্যৱস্থাৰ কথা নাই। আমাৰ ধাৰণা হয় এইখন বামুণীয়া পন্থৰ সমাজ, এইখন শংকৰ সমাজ, এইখন একৰণী ভাগৱতী সমাজ, এইখন কৃষ্ণগুৰু সমাজ। কিন্তু কৃষ্ণগুৰু সমাজৰ কাৰণে ভাগৱতখন ৰচনা কৰা নাই, শংকৰদেৱ সংঘৰ সমাজ ব্যৱস্থাৰ কাৰণে ভাগৱতখন ৰচনা কৰা নাই, বামুণীয়া পন্থৰ সমাজ ব্যৱস্থাৰ কাৰণে ভাগৱতখন ৰচনা কৰা নাই। এই ভাগৱতখন ৰচনা কৰিছে কেৱল জীৱকুলৰ উন্নতিৰ কাৰণে, প্ৰত্যেকটো জীৱৰ কাৰণে। কিন্তু প্ৰত্যেকটো জীৱতে ভগৱন্ত বিৰাজমান হৈ আছে, প্ৰত্যেকটো জীৱতে ভগৱন্ত বিৰাজমান হৈ আছে। যত জীৱ জংগম কীট পতংগ অগণৱ জগতে কায়া, যিমানবোৰ দেহধাৰী জীৱ সমস্ততে ভগৱন্ত আছে। ঈশ্বৰ স্বৰূপ হৰি ভগৱতে বৈত্য হৈ গৈছে, ভগৱন্ত স্বৰূপে তাত সোমাই গ'ল। কিন্তু এই মানুহৰ যিটো জীৱ, এই মানুহৰ জীৱত কিন্তু এটা আছুতীয়াকৈ এটা কোষ আছে বোলে, যিটোক হিগছ বচন বুলি কয়। আমি আধ্যাত্মিক তত্ত্বৰ ওপৰত আমাৰ এটা প্ৰবন্ধ প্ৰকাশ পালে তাতে আমি কথাটো লিখিছোঁ যে মানুহৰ দেহত এটা হিগছ বচন বুলি এটা ঈশ্বৰ কণিকা বুলি এটা আছে। সেই কণিকাটোৰ জৰিয়তে মানুহৰ বিবেক আৰু বুদ্ধি আৰু ঈশ্বৰৰ নাম গোৱাৰ যিটো প্ৰৱণতা, সেই শক্তিটো আছে। আমাৰ গুৰুজনে সেইকাৰণে লিখিছে যে উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিমুঠি জীৱ সবাৰে হৃদিত আত্মাৰূপে আছে প্ৰভু ভগৱন্ত সদা শিৱ। যদি উৰণ মানে আকাশত উৰি ফুৰা যিমানবোৰ প্ৰজাতি আছে, বুৰণ পানীৰ তলত থকা যিমানবোৰ প্ৰজাতি আছে, গমন খোজ কঢ়া যিমানবোৰ প্ৰজাতি আছে, তাৰ পাছত গজন পৃথিৱীলৈ যিবিলাক গজি উঠে, পৃথিৱীত যিবিলাক গজি উঠে, এই সমস্তৰে গাত ভগৱন্ত আছে বুলি কৈছে। তৎসত্ত্বেও মনুষ্যৰ জন্ম সবা হাতে শ্ৰেষ্ঠ আছে দিব্য জ্ঞান পাই। তৎসত্ত্বে মানুহৰ দেহত দিব্য জ্ঞান আছে কৈছে, সেইকাৰণে মানুহ সৰ্বশ্ৰেষ্ঠ। আমি কৈছো পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ জীৱ কি? মানুহ। কিয়? শাস্ত্ৰই আমাক ক'লে যে এইকাৰণে শ্ৰেষ্ঠ। শৰীৰ পৰম মংগল কথা কয় সততে থাকিবে গাই। এই ঈশ্বৰৰ নামটো ৰাম কৃষ্ণ হৰি, এইটো কেৱল মাত্ৰ ভগৱন্তইহে দিয়া কৃষ্ণ। এতিয়া আমি আলোচনা কৰিবলৈ আছে শৰীৰত আছে কলিকৃত দুখ। কলি বুলি যিটো যুগ, এই কলি কীট দুখবিলাক আমাৰ শৰীৰত আছে। কীট দুখবিলাক কোনবিলাক? আমি কীট দুখবিলাক জানিবৰ আগতে আমি কলিনো কোন অকণমান জানিব। কলি প্ৰকৃততে কোন? আমি ভাওনাবিলাকত নিশ্চয় কলি দেখিছো, আহি পেলাই ওলায়, কিন্তু সেই কলিটো কোন আমি তাকে পৰিচয়টো আপোনালোকৰ আগত কৰা উচিত। কলিক ব্ৰহ্মই সৃষ্টি কৰিলে। কলিক কোনে সৃষ্টি কৰিলে? ব্ৰহ্মই সৃষ্টি কৰিলে। ও ব্ৰহ্মাৰ তনুৰ পৰা কলিউপজিলা পৰম দাৰুণ দেহ বিৰিঞ্চি দেখিলা। ব্ৰহ্মাৰ শৰীৰৰ পৰাই কলিক সৃষ্টি হ'ল। কলি কেনেকুৱা বোলে? পৰম দাৰুণ একদম দুৰ্য এটা মহা মানে তুৰন্তৰ দেহ আৰু বহুত ডাঙৰ। তেতিয়া ব্ৰহ্মাই নিজে সৃষ্টি কৰিলে, কৰাৰ পাছত ব্ৰহ্মাৰ নিজৰে ভয় লাগে।
ও রাম কৃষ্ণ নাম ও কৃষ্ণ বর্ণ হরি রহা তত ধরি জানু পারি আছে কলি গীতাঞ্জলি করি একদম কৃষ্ণ বর্ণ একদম লাখুতিডাল লৈ আহি আৰু ব্ৰহ্মাই নিজে সৃষ্টি কৰিলে কৈ একদম লাখুতিডাল লৈ মানে ব্ৰহ্মাক আঁঠুকাৰি আছে ব্ৰহ্মাই ভাবিলে হাই হাই এইটো মই কি এজন জন্ম কৰিম নিজৰ ব্ৰহ্মাৰ চিন্তা আহিল ও দেখি ব্ৰহ্মচাৰী মোৰে চিন্তিয়া চাহিলা তাৰ ভাৱ জানি পাছে কলিনা মদিলা ব্ৰহ্মাই চিন্তা কৰিলে তাৰ ভাৱ মূৰ্তিটো দেখিলে মুঠতে কৈছে কি আঁঠুকাৰি আৰু মোক কেনে জন্ম কৰিলি মোক ৰাজপথ লাগে আৰু তজু পাদ দেও ওপৰে কৈছে মোক ৰাজভোগ লাগে বুলি কৈছে তেতিয়া ব্ৰহ্মাই চিন্তা কৰি পেলাই ৰাম কৃষ্ণ বাৰ তিনি চাৰিলা তাৰ ভাৱ জানি পাছে কৰি যাম তাৰ ভাৱ মূৰ্তিটো দেখি পেলাই ব্ৰহ্মাই ভাবিলে কলি এইজনকে কৰি যাম তাৰ পাছত তেওঁ তাতে প্ৰাৰ্থনা কৰিছে নহয় মোক ৰাজভোগ লাগে বুলি তেতিয়া ব্ৰহ্মাই ক'লে কি চিবুলন্ত কলি শুনা দুষ্ট চিত দিলু স্থান ৰাজা হৈয়া থাকা পৃথিৱীত যোৱা তুমি তোমাক পৃথিৱীত মানে ৰজা হ'বলৈ মই পঠিয়াই দিম সেই ব্ৰহ্মাই মানে পৃথিৱীলৈ পঠিয়াই দিয়াৰ আগতে আকৌ ব্ৰহ্মাই ৰজা নিজক পুত্ৰ হিচাপে কাৰণ ব্ৰহ্মাইটো সৃষ্টি কৰিলে আমি সকলো জানো ব্ৰহ্মৰূপে সৃষ্টি বিষ্ণুৰূপে পালন ৰুদ্ৰৰূপে অহংকাৰ ভগৱন্তৰ তিনিটা গোটেই গুণৰ জৰিয়তে হৈ আছে এতিয়া সৃষ্টি ৰূপত সি সৃষ্টি কৰিলে সৃষ্টি কৰাৰ পাছত তেওঁতো ল'ৰাটো তুলি তালি ডাঙৰ দীঘল কৰাৰ পাছততো তাক বিয়া পাতি দিব লাগিব সেইকাৰণে ব্ৰহ্মাই কি কৰিলে তাক দুগৰাকী বিয়া পাতি দিলে বাপেকে আৰু পুতেকৰ বিয়া পাতিবই লাগিব কি দুগৰাকী পাতি দিলে মলিনী নলিনী নাম দুয়ো ভাজা দিলা দুহান্তৰ সন্তেচাৰী পুত্ৰ উপজিলা মলিনী আৰু নলিনী নামৰ দুগৰাকী ভাজ্যা সেই কলিৰ কাৰণে বিয়া পাতি দিলে আৰু দুগৰাকীয়ে দুটাকৈ চাৰিটা পুত্ৰ জন্ম হ'ল আমি কৈছিলো যে আমাৰ ভাগৱতৰ পদটোৱে কি কৈছিলে শৰীৰত আছে কলিত যত দুখ আমাৰ শৰীৰটোতে বোলে কলিৰ দুখবিলাক আছে সেই কথাটোকে ক'বলৈ গৈ আছো এই মলিনী আৰু নলিনী নামৰ দুগৰাকী বিয়া পাতি দিলে দুগৰাকীৰ পৰা দুটাকৈ চাৰিটা পুত্ৰ জন্ম এতিয়া ব্ৰহ্মাই ভাবিলে এই নাতিকেইটাৰটো মই নাম দিব লাগিব সেইটো আৰু আমাৰ বাস্তৱ কথা আৰু যে সন্তান পুতেকৰ ল'ৰা ছোৱালী দুটা চাৰিটা জন্ম হওঁতে আমি নামটো দিবই লাগিব বাপেকে নামটো দিলে কি বুলি কাম কুধল বমোহ চাৰি পুত্ৰ জাত গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে পৰীক্ষাত আমাৰ শৰীৰত থকা চাৰিটা পুত্ৰ জন্ম হ'ল কৈছে চাৰিটাৰ নাম কি দিলে কৈছে কাম এটাৰ নাম ক্ৰোধ এটাৰ নাম লোভ এটাৰ নাম মোহ এইকেইটা ক'ত আছে আমাৰ শৰীৰত আছে কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত গৰ্ব আৰু অহংকাৰ এইকেইটা হ'ল মন্ত্ৰী তাৰপিছত আৰু কেইটামান আছে কৈছে ঈৰ্ষা অসূয়া মদমত চৰ পাতি দিলা কলি দুৰ্মদক ঈৰ্ষা আৰু অসূয়া এইকেইটাক মানে আলপৈচান ধৰিবৰ কাৰণে
এইকেইটা আমাৰ লগত থাকে তেতিয়াহ'লে আমাৰ কি থাকিলে কাম ক্ৰোধ লোভ মোহ গৰ্ব অহংকাৰ এইকেইটা হ'ল আমাৰ কলিৰ দুখ যেতিয়া কলি পৃথিৱীলৈ আহিলে তেতিয়া মানৱ শৰীৰত এই কলি কীট দুখকেইটা আছে তাৰপাছত বিয়া পাতি দিলে পৃথিৱীলৈ পঠিয়াই দিলে পৃথিৱীলৈ পঠিয়াই দিয়াৰ পাছত ক'লে যত দেখা ধৰ্ম কৰ্ম তন্ত্ৰ মন্ত্ৰ স্বয়ং যত যাগ যজ্ঞ পূজা পাতল তন্ত্ৰ মন্ত্ৰ হয় সবাহাৰে অধিকাৰী হবি নিশ্চয় যত যাগ যজ্ঞ পূজা পাতলৰ ব্যৱস্থা হয় তাত কিন্তু তুমি প্ৰৱেশ কৰিবা ব্ৰহ্মাই নিজে প্ৰত্যেকক কলিক কৰে তাৰপাছত আৰু কত কিন্তু এটা জেগাত কিন্তু তুমি প্ৰৱেশ নকৰিবা বুলি ক'লে ব্ৰহ্মাই কলিক তেতিয়াই কৈছিলে এটা জেগাত তুমি প্ৰৱেশ নকৰিবা ক'ত হৰি নাম কীৰ্তনত নাহিকে বিঘিনি আত্মদোহ আচৰিলে মৰিবি আপুনি য'ত হৰিনাম কীৰ্তন চলি থাকিব তাত কিন্তু কলিত তুমি প্ৰৱেশ নকৰিবা আৰু প্ৰৱেশ কেনেবাকৈ কৰিলে তুমি কৰিবা তাৰপাছত কলি গুচি আহিল আহি পৃথিৱীত পালেহি পৃথিৱীত পাই তেতিয়া পৰীক্ষিত ৰজা আছে পৃথিৱীত পাই এফালৰ পৰা ধৰ্মৰ 4টা ঠেং ভাঙিবলৈ যত্ন কৰিছে যদিও 3টা ঠেং ভাঙি পেলাই তেতিয়া ধৰ্মই আৰু পৃথিৱীয়ে কান্দি কান্দি পৰীক্ষিত ৰজাক মানে ক'লেহি যে কলি নামৰ এজন মানুহ আহিছে যিজন দুৰ্দান্ত যাত ধৰ্ম কৰ্ম নাই গতিকে তেওঁ আহিছে সেই বুলি কোৱা পৰীক্ষিত ৰজাই দেখিলে যে এইজন দুৰ্জন এই দুৰ্জনজনে ধৰ্ম নষ্ট কৰি এফালৰ পৰা মানে মানুহবিলাকক বেয়া ভাৱ কাম ক্ৰোধ লোভবোৰ চবৰে অন্তৰত সোমোৱাই দিছে ক'ত দিছে জৈত খেলে জোৱা পাখা কৰে মদ্যপান য'ত জোৱা পাখা মদ খেলে মদ খায় সেই তেনেকুৱা জেগাটোত সোমোৱাই দিয়ে মানে মনোভাৱবিলাক চবৰে অন্তৰত সোমাই যায় কাৰণ চবৰে অন্তৰত কলি বিৰাজমান হৈ গৈছে তেতিয়া পৰীক্ষিত ৰজাই ভাবিলে যে ইয়াক বধ কৰিব লাগিব আৰু পৰীক্ষিত এনেকুৱা এজন ৰজা যিজন ৰজা সপ্তদ্বীপ পৃথিৱীৰ ৰজা বুলি কৈছে যিমানবোৰ পৃথিৱীত ৰজা আছে সমস্ত ৰজা তাৰ তলতীয়া সেইকাৰণে তাক চক্ৰৱৰ্তী ৰজা বুলি কোৱা হয় তাৰ গাত ইমানেই শক্তি আছে আৰু তেওঁ কি কৰিলে হাত মেলি পেলাই ডাৱৰৰ পৰা এখন তৰোৱাল পাইছিল ভাগৱতৰ 2য় স্কন্ধ লিখা আছে ডাৱৰৰ পৰা হাতখন মেলি দিয়াৰ লগে লগে ডাৱৰ পাতি এখন তৰোৱাল আহিছিল আৰু তৰোৱালখন লৈ আহি পেলাই পৰীক্ষিতক কাটিব খুজিছিল কিন্তু নেকাটিলে পৰীক্ষিতে সেই কলিক কাটি পেলাব খুজিছিল কিন্তু নেকাটিলে কেলে নেকাটিলে যদিও কলি হেনো দুখৰ সাগৰ তাতো এটা মহাগুণ আছে কৈছে এই যুগটো কলি যুগটো যিটো যুগত আমি নৰদে আমি জন্ম হৈছোঁ আমি পৰম সৌভাগ্যৰ বলতহে কলি যুগত জন্ম হৈছোঁ যিটো দেৱতাসকলে সদায় প্ৰাৰ্থনা কৰি থাকে কি বুলি কৰে ও ভাৰত বৰিষে ধৈল কলি যুগে হৰি 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 হৰিয়ে হৰি 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 ধৰ্ম হিৰমণি দুখীও ব্ৰহ্মাৰ পাঠনি নৰতনু অনুপান এই ব্ৰহ্মাকে আদি কৰি দেৱতাবিলাকে এই ভাৰতবৰ্ষত এই মানুহৰ দেশটো আমাৰ দেশটো লাভ কৰিবৰ কাৰণে সদায় ভগৱন্তক প্ৰাৰ্থনা কৰি আছে প্ৰত্যেক দিনাই প্ৰাৰ্থনা কৰি আছে আমি কোৱা নাই ভাগৱত কৰি কৈছোঁ শাস্ত্ৰ কৰি কৈছোঁ যে সদায় যিমানবোৰ সমস্ত দেৱতা আছে দেৱতাবিলাকে সদায় এই মানুহৰ দেহটো কলিযুগত পাবৰ কাৰণে প্ৰাৰ্থনা কৰি আছে কিন্তু আমি মানুহৰ দেহটো পাইছোঁ পাই পেলাই আমি ঈশ্বৰক ভজনা কৰা নাই এতিয়া এই কলি যেতিয়া আহি গ'ল তেতিয়া এই কলি যুগটো এটা পুণ্যৱান যুগ যিটো শ্ৰেষ্ঠ যুগ বুলি কৈছে 4 যুগৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ যুগটো হ'ল কলি যুগ তেতিয়া পৰীক্ষিত ৰজাই কলিক খুব ভালকৈ নিৰীক্ষণ কৰিলে ভালকৈ দেখি পেলাই কলিক নেমাৰিব খুজিছিলে কিন্তু নেমাৰিলে কেলে নেমাৰিলে এই কলি যুগত এটা মহৎ গুণ আছে কোনটো গুণ আছে ও দুখৰ সাগৰ কলি
তাকু পৰীক্ষিত ৰাজা গুণ দেখি কৰিলা ৰক্ষণ স্ত্ৰী ক্ষুদ্ৰ অন্তজাতি তৰু কপনিত হোকে কৰি হৰি নামৰ পৰীক্ষিত ৰজাই দেখিলে খুব ভালকৈ চালে চাই পেলাই ভাবিলে যদিও দুখৰ সাগৰ কলি ইয়াত এটা মহৎ গুণ আছে গুণটো কি বোলে অন্তজাতি পতিতৰ যিবিলাক স্ত্ৰী ক্ষুদ্ৰ অন্তজাতি সকলোৱে স্ত্ৰী ক্ষুদ্ৰ অন্তজাতি মহিলাসকলে আইসকলেও স্ত্ৰী মানে নাৰীসকলে সকলোৱে ঈশ্বৰৰ নাম লৈ পেলাই গতি লাভ কৰিব পাৰিব গতিকে তাক ৰাখি থোৱা ভাল এতিয়া সেইকাৰণে এই মানৱ জীৱনটো উত্তৰণ ঘটিবৰ কাৰণে ইয়াতে মানে এজন সুস্থ মানসিকতাৰ সন্তান জন্ম দিবৰ কাৰণে আমি ইয়াতে ওলাব কিংডম ব্যৱস্থাত ভাগৱতৰ ইয়াত ওলাব চাগৈ তাৰ কাৰণে আইসকলৰ ভূমিকা যথেষ্ট বেছি কাৰণ আপোনালোকে সকলোৱে জানে আইসকলে এটা সন্তান 280 পৰা 310 দিন গৰ্ভত লৈ ফুৰে সৰহখিনি সময় যেতিয়া জ্ঞাত বুধটো জন্ম হয় বুধ জন্ম হওঁতে কেতিয়াবা বুধ জন্ম হয় যেতিয়া আমি পঞ্চামীত যিদিনাখন খুৱাইছোঁ পঞ্চামীত খোৱা দিনাখনৰ পৰাই তাৰ জ্ঞান হয় আৰম্ভ হয় সেইটো মনোবিজ্ঞানীবিলাকে শিশু বিজ্ঞানীবিলাকে পৰীক্ষা নিৰীক্ষা কৰি কৈছে আমাৰ ভাগৱতী কৈছে ভাগৱতৰ তৃতীয় স্কন্ধত কি কথাটো আছে তেতিয়া সেই সৰহখিনি সময় তেওঁৰ গৰ্ভত থাকে গতিকে এই মাতৃগৰাকীয়ে কি আচৰণ কৰিছে মাতৃগৰাকীয়ে আচৰণ কৰা গোটেই কথাখিনি এই গৰ্ভত থকা সন্তানটোৱে ওলাই থাকে মাতৃগৰাকীয়ে খোৱা গোটেই কথাখিনি এই আহাৰখিনি তেওঁ গ্ৰহণ কৰে গতিকে তাৰ পৰা এজন সুস্থ মানসিকতা এজন সন্তান প্ৰকৃত মানুহ পিণ্ড কথা কিন্তু পৰীক্ষিত ৰজা নেমাৰি পানে নেমাৰি তাক পঠিয়াই দিলে কি বুলি যে তোমাক মই অলপমান জেগা দিছো সোণত দিলে তাৰপিছত আমাৰ ঘৰত পঞ্চসোণা পাত য'ত সিজে সেই 5টা দিলে আমি য'ত পতাই পিছো আজিকালি অৱশ্যে পতা নাই মিক্সি হৈ গ'ল তাতে মিক্সিটো পাত থাকে বোলে এই মিক্সিটোৰ পৰা আমি যেতিয়া তাত বিভিন্ন গছৰ পৰা ধৰি কিবা কিবি পিচি দিওঁ তাত এটা পাপ হয় তাৰপৰা য'ত পানী উঠাওঁ য'ত টিউবৱেলে হওক আমি প্ৰথমতে টিউবৱেলটোৰ পৰা পানীটো উঠাইছোঁ ইয়াতে বিজ্ঞানৰ মহান্মত দৃষ্টিভংগী আছে পানীটো আমি আজি ৰাতি টিউবৱেলটো ব্যৱহাৰ কৰা নাই ৰাতিপুৱা প্ৰথম যেতিয়া ব্যৱহাৰ কৰিম তাত এটা আইৰণৰ প্ৰলেপ থাকে আৰু সেই আইৰণৰ প্ৰলেপটোকে আমাৰ ভাগৱতে কৈছে পাপ সেইটো তাৰ পৰা আঁতৰাই ল'ব লাগে সেইকাৰণে প্ৰথম পানীটো আমি পেলাই ল'ব লাগে তাৰ পাছত আৰু পাপ ক'ত থাকে আমি য'ত চৌকা জ্বলাওঁ চৌকাটোত বিভিন্ন পোক পতংগ তাত মৃত্যু হয় গতিকে তাৰ কাৰণে পাপ হয় কৰি আছে আৰু তেওঁলোকৰ পোহনীয়া কুকুৰটোৱে আহি পেলাই মানে কি কৰিলে বোলে মালিকৰ লগতে শুই আছে বমিখিনি খাই দিলে চেলেকি যেতিয়া কুকুৰটোৱে বমি খাই দিলে কুকুৰটোৰ নিচা লাগি মালিকৰ লগতে আৰু শুই আছে দুয়োটা বাহিৰতে শুই আছে আধা ৰাতি নিচাটো যেতিয়া অলপ ফাটিছে তেতিয়া মানুহজনে সাৰ পালে কুকুৰটোক চুই পালে নহয় কুকুৰটোকে চুই পেলাই কুকুৰটোৰ নেজডালকে মোহাৰি আছে মোহাৰি কৈছে বোলে সি ক'ত আছে গম নাপায় বোলে আগতে তুমি চুলি মেলি হোৱা আজি বেলুগাঠি হোৱা নেকি বুলি কৈছে বুলি তাৰমানে মানুহজনে বুলি ভাবিছিলে সেইটো পৰিৱেশলৈ গুচি যায় যেতিয়া নতৰি আছে তাৰ পাছৰ কেয়াৰটোৱে কৈছে কিং মানে ৰজা সি লাগিলে বহা জেগাৰ পৰা উঠিবই নোৱাৰে তাক আৰু কোনো নোৱাৰে এই অকলে 10টা মাৰি থৈ আহিব লাগে সেইটোৱে এতিয়া এই কলি সেই কলিৰ পৰা ব্ৰহ্মাই তেতিয়া বাধা দিছিলে
এই কলিৰ পৰা আঁতৰি থাকিবৰ কাৰণে কলিক নেযাবৰ কাৰণে এটা জেগা কৈছিলে য'ত ভগৱানৰ নাম শ্ৰৱণ কীৰ্তন কৰা হয়। য'ত ভগৱানৰ নাম শ্ৰৱণ কীৰ্তন কৰা হয় তাত কি হয় বোলে ভক্তি ৰত্নাৱলীত লিখিছে য'ত ভগৱন্ত নাম শ্ৰৱণ কীৰ্তন কৰা হয় তাত বোলে যিমানবোৰ তীৰ্থ আছে সমস্ত তীৰ্থ ইয়াতে আছে আহি যায়। শ্ৰুতহন্তৰ কথা যি স্থানে থাকয় গংগা গয়া বাৰাণসী তহিতে থাকয়। ইয়াত আছে গংগা যমুনা বাৰাণী যমুনা নৰ্মদা গোদা বৰি তীৰ্থ যত সৰস্বতী আদি কৰি বহন্ত সমস্ত ইয়াতে থাকে। সেইকাৰণে নামঘোষাত গুৰুজনে লিখিছে যে একান্ত ভকত হবে নিগুণ কৃষ্ণৰ গুণ গায়া থাকে বহিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় এৰি হাকা হৰি হাকতে। ইয়াত ভগৱন্ত বিৰাজমান আছে বুলি আমাক গুৰুজনে কৈছে। সেইকাৰণে ইয়াত কিন্তু কলি কাহানী প্ৰকাশ কৰিব নোৱাৰে বুলি আমাক এই শ্ৰীমদ ভাগৱত গ্ৰন্থভাগীয়ে সিদ্ধান্ত দিছে। কৃষ্ণ নিপতিৰ প্ৰশ্ন পাছে শুনি মুনি হোকে কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধু বাৰ্ড কৰি ধন্য নৰ প্ৰতিমতি উত্তম তোমাত উচিলা হাজিটো কথা সংসাৰতে হার ও মুখৰ সাধন ইটো জগতৰে হিত লবিলা মুকুতি যিটো তাহাৰ বাঞ্ছিত। দ্বিতীয় স্কন্ধৰ কথা শুনি উৎসুকে নিপতিৰ প্ৰশ্ন পাছে শুনি মুনি হোকে কৃষ্ণৰ পদ পংকজ হৃদয় পদয় দিনন্ত হৃদয় তাহাৰ ধন্য নৰপতিমতী উত্তম তোমাৰ উচিলা যিটো কথা সংসাৰতে হাৰ মুখ্যৰ সাধন এইটো জগতৰ হিত নবিলা মুকুতি এইটো তাহাৰ বাঞ্ছিত। পৰীক্ষিত ৰজাই যেতিয়া আপোনালোক সকলোৱে জানে তক্ষকে 7 দিনত দংশন কৰিব বুলি ভাগৱতৰ কথা শুনিবলৈ আহিছিলে সমীক মুনিৰ পুত্ৰ সিংহী মুনিয়ে পৰীক্ষিতক ভাৱ দিছিলে যে তক্ষকে 7 দিনৰ ভিতৰত পৰীক্ষিত ৰজাক দংশন কৰিব। তেতিয়া পৰীক্ষিত ৰজাই তেওঁৰ পুত্ৰ জন্মেজয়ক ৰাজভাৰ দি গংগাৰ তীৰলৈ গুচি গ'ল। মাত্ৰ 7টা দিন আছে। এই 7টা দিনত মোৰ জীৱনটো কেনেকৈ মুক্তি হ'ব সেই সম্পৰ্কে চিন্তা কৰিব। আৰু ঠিক এই কথাটো গোটেই পৰীক্ষিত ৰাজ্যৰ ৰজাৰ কথাটো গোটেই ৰাজ্যৰ সকলো মানুহে যেতিয়া গম পালে গম পোৱাৰ পাছত ব্ৰহ্ম ঋষি ৰাজঋষি যিমানবোৰ ঋষি আছে যিমানবোৰ পণ্ডিত আছে সকলো পৰীক্ষিতৰ কাষ চাপিলে আৰু তাত বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছিলে। তাৰ ভিতৰত একেবাৰে শেষত লোকে কৈছিলে যে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মৃত্যুৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কলিযুগত একমাত্ৰ ব্যৱস্থাটো হৈছে ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰা। ঋষিবিলাকে কৈছিলে যে কিছুমানে কৈছিলে যজ্ঞ কৰিব লাগিব, কিছুমানে কৈছিলে সমাধি কৰিব লাগিব, কিছুমানে কৈছিলে পূজা কৰিব লাগিব, কিছুমানে কৈছিলে দান কৰিব লাগিব। কিন্তু মুনিয়ে ক'লে যে যাগ যজ্ঞ পূজা পাতলৰ জৰিয়তে কোনো গতি লাভ কৰিব নোৱাৰিব, এতিয়া মাত্ৰ ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগে। সেই বুলি কোৱাৰ পাছত
পৰীক্ষিত ৰজাই এটা প্ৰশ্ন হুকুমি সুধিলে কৈছে, পুচিল আহা যিটো কথা সংসাৰতে হা, দৈন্য নৰপতিমতী উত্তম তোমাৰ পুচিল আহা যিটো কথা সংসাৰতে। সেই পৰীক্ষিত ৰজাই সংসাৰখনৰ আটাইতকৈ শ্ৰেষ্ঠ প্ৰশ্নটো কৰিলে বুলি। এই পৃথিৱীৰ সংসাৰখনৰ আটাইতকৈ শ্ৰেষ্ঠ প্ৰশ্ন এটা থাকিব পাৰে নেকি? কিন্তু হুকমুনিয়ে কৈছে যে তুমি বোলে আটাইতকৈ শ্ৰেষ্ঠ প্ৰশ্নটো কৰিছা। এই সংসাৰখনত শ্ৰেষ্ঠ প্ৰশ্ন এটাই থাকিব পাৰে নেকি? সেইটোৱে শ্ৰেষ্ঠ প্ৰশ্ন নেকি যিটো কৰিছে? প্ৰশ্নটো কোনটো? যিসকল লোকে মৰিবলৈ গৈ আছে তেওঁলোকে কি কৰা উচিত? যিসকলে মৰিবলৈ গৈ আছে, তাৰমানে কোনসকলে মৰিবলৈ গৈ আছে? আমি সকলোৱে মৰিবলৈ গৈ থকা নাই বাৰু। আমি প্ৰত্যেকজনে জন্ম হৈ মৃত্যুলৈ গতি কৰিছো। আমি কলো জগত শব্দটোৰ অৰ্থও কলো, জ মানে জন্ম, গ মানে গতি, ত মানে তদ্মাত অৰ্থাৎ মৃত্যু। মৃত্যুলৈ গতি কৰাটোৱে হ'ল জগত। গতিকে এই জগতখনৰ আটাইতকৈ শ্ৰেষ্ঠ প্ৰশ্নটো হ'ল সেইটো। তাৰমানে তেতিয়া হুকমনিয়ে কৈছে এই প্ৰশ্নটো মুখ্যৰো সাধন ইটো জগতৰ হিত লভিলা মুকুতি যিটো আহাৰো বাঞ্ছিত। এইটো গোটেই তোমাৰ কাৰণে নহয়, জগতখনৰ হিতৰ কাৰণে তুমি প্ৰশ্নটো কৰিলা বোলে। এই প্ৰশ্নটোৰ জৰিয়তে গোটেই সমস্ত জগতখনৰ হিত হ'ব, যিটো তুমি প্ৰশ্ন সুধিলা বুলি প্ৰশ্ন। সেইকাৰণে সেই প্ৰশ্নটোক আটাইতকৈ শ্ৰেষ্ঠ প্ৰশ্ন বুলি কোৱা হৈছে। এই প্ৰশ্নটো উত্তৰ দিবলৈ তেওঁ খুব সাধুবাদ ভগৱন্তক ধ্যান কৰি পেলাই প্ৰশ্নটো উত্তৰটো দিবলৈ গৈ আছে। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পাঞ্চ জগত আচৰে, তাহাৰ শ্ৰুতব কথা আছে সংখ্যাত, হৰি বিমুখৰ হুৱে ব্যথায় পাত। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পাঞ্চ যজ্ঞ আচৰে, তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ু পাত। নাহি জ্ঞান, জ্ঞান নাই কৈছে যাৰ, যিসকলে জাতি ধৰ্ম কৰে। নাহি জ্ঞান যাৰ জাতি ধৰ্ম কৰে, নিতে বলি বিশ্ব পাঞ্চ যজ্ঞ আছে। প্ৰত্যেক দিনাই বলি বিশ্বকে আদি কৰি 5টা যজ্ঞ কৰে। আৰু যিসকলৰ জ্ঞান নাই তেওঁলোকেহে এই জাতি ধৰ্মটো কৰে। কাৰণ মানুহে ভাগৱত পঢ়িছে বা কম বেছি মানুহে ভাগৱত শুনিছে। আহাৰ মহিমা কহি কোনে পায় অন্ত, যিটো ব্ৰহ্মময় দেখে জগত নিথিল, যত পাপ পুনঃ তত নিৰ্বতিল, হৰিৰ কথা তাৰ ৰতিয় বিশ্ৰাম, সদায় মুখত নেৰৈ ৰাম কৃষ্ণ নাম। যায়
দিনৰ হ'লে অকল ধন টকা পইচাতে মিতিৰ কুটুম চোৱাৰ ক্ষেত্ৰত এইবিলাকতে চিন্তা কৰি দিনটো পাৰ হৈ যায় আৰু ৰাতি নিদ্ৰা স্ত্ৰী আলাপনা ৰাতি আয়ু কৰে ৰাতি কি চিন্তা কৰে গোটেইকেইজনে ভাত খালে আইগৰাকীৰ লগত কথা বতৰা পাতি পেলাই দিনটো পাৰ কৰিলে এনেকৈ প্ৰত্যেক দিনে আমাৰ দিনবিলাক প্ৰত্যেক দিনে গৈ আছে সেইকাৰণে পৰীক্ষিত তোমাৰ 7 দিনৰ পিছত মৃত্যু